নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc মেডিকেল টেকনলজি আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চৰ ওপৰত আলোচনা কৰিম। তো ইয়াৰে ৰিজাল্ট 8 আগষ্ট তাৰিখে ঘোষণা হৈ গ'ল। তো অইনবেলিতকৈ এইবাৰ ইয়াৰে ৰিজাল্টটো আগতীয়াকৈ ঘোষণা কৰিলে। তো বহুতে কমেণ্ট কৰি আছে যে কিমান কাট অফ যাব পাৰে বা চিট কেপাচিটি কিমান আছে। তো এই ভিডিঅ'টোত ইয়াৰে ৰেংক ৱাইজ কাট অফ এনালাইচিছ কৰিম। ডিগ্ৰী আৰু ডিপ্ল'মা দুটা কোৰ্চলৈ কাট অফ এনালাইচিছ কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো বহুতে সুধে ইমান ৰেংক পাইছোঁ এইখন কলেজত চিট পাম নে নাই। তো সেইটো ক'ব পৰাটো সম্ভৱ নহয়, কাৰণ বহুখিনি কমেণ্ট বা বহুখিনি মেছেজ আহি থাকে। তো সকলোকে এনেকৈ পাৰ্চনেলি ৰিপ্লাই দিয়াটো অসম্ভৱ। তো এই ভিডিঅ'ত যিমানখিনি ৰেংক মেনশ্যন কৰিম, যদি তাৰ ভিতৰত আপোনালোকৰ ৰেংক আছে তেনেহ'লে আপোনালোকে চিট পাব বুলি ধৰিব পাৰে। তো ফাৰ্ষ্ট ডিগ্ৰী কোৰ্চটো BSc মেডিকেল টেকনলজিৰ চিট কেপাচিটিৰ কথা আলোচনা কৰিম। তাৰপিছত ডিপ্ল'মা ইন পেৰামেডিকেলৰ চিট কেপাচিটিৰ কথা আলোচনা কৰিম। তো ইয়াতে কোৰ্চবিলাকৰ নাম দিয়া আছে। কাৰ্ডিয়েক কেয়াৰত আছে 10টা চিট। অল আছাম, অসমত যিমানখন কলেজ আছে, তো গভৰ্ণমেণ্ট কলেজত ইমানটা চিট আছে। তো ডায়ালিচিছ টেকনলজিত আছে 10টা চিট। তো ট্ৰমা এণ্ড ইমাৰ্জেঞ্চিত আছে 30টা চিট। OT টেকনিচিয়ানত আছে 30টা চিট। এনেস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰত আছে 30টা চিট। মেডিকেল লেবৰেটৰী টেকনলজিত আছে 60টা চিট। ব্লাড বেংকিঙত আছে 20টা চিট। ICU টেকনলজিত আছে 15টা চিট। আৰু BSc ইন ৰেডিঅ'গ্ৰাফি এণ্ড ইমেজিং টেকনলজিত আছে 20টা চিট। আৰু BPT কোৰ্চত আছে 30টা চিট। তো ইয়াতে গোটেইকেইটা কোৰ্চ চালে ইয়াতে টোটেল চিট হ'ব 255টা। তো BSc মেডিকেল টেকনলজি কোৰ্চত টোটেল চিট কেপাচিটি 255 আছে। তো ইয়াৰে চাবলৈ গ'লে এন্ট্ৰেন্স এক্সাম দিয়া ষ্টুডেণ্টৰ সংখ্যা প্ৰায় 5000তকৈ অধিক আছে। তো সকলোবিলাক কেণ্ডিডেট চিট পোৱাটো অসম্ভৱ। নেক্সট ডিপ্ল'মাৰ কিমান চিট কেপাচিটি আছে সেইটো চাওঁ। তো ডিপ্ল'মাৰ চিট চোৱাৰ আগতে BSc মেডিকেল টেকনলজিত কি কি কলেজ আছে। তো ইয়াতে কলেজ 4খন আছে। 1 নম্বৰ হ'ল গুৱাহাটী মেডিকেল কলেজ, তাৰপিছত আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত অৱস্থিত আছে, শিলচৰ মেডিকেল কলেজ শিলচৰত অৱস্থিত, আৰু 4 নম্বৰখন হৈছে যোৰহাট মেডিকেল কলেজ। তো যোৰহাট মেডিকেল কলেজত এতিয়ালৈকে BPT কোৰ্চটোহে দিছে, বাকীকেইটা কোৰ্চ দিয়া নাই। তো বাকীকেইখন কোৰ্চত বাকীকেইটা কোৰ্চ ভাগ হৈ আছে, কিন্তু কিছুমান কলেজত কিছুমান কোৰ্চ নাথাকিব পাৰে। তো এতিয়া ডিপ্ল'মা ইন পেৰামেডিকেলৰ ক'ত কোনখন কলেজ আছে বা ক'ত কিমান চিট আছে সেইটো জনাই দিম। তো ডিপ্ল'মা ইন পেৰামেডিকেলৰ গুৱাহাটীতখনত আছে। ইয়াতে কোৰ্চ ৱাইজ দিয়া আছে। তো এইটো ৱেবছাইটৰ লিংকটো দি দিম। তো এইটো DMEৰ অফিচিয়েল ৱেবছাইট হয়। অফিচিয়েল ৱেবছাইটত এইটো আপডেট কৰি দিছে। তো আগতে ইয়াৰে চিট কেপাচিটি 355 বুলি দিয়া আছিল, কিন্তু এতিয়া ইয়াৰ চিট কেপাচিটিটো কম হৈ গ'ল। তো ইয়াতে আপোনালোকে কিমান চিট কেপাচিটি আছে চাই ল'ব পাৰিব। তো ডায়ালিচিছত 3টা চিট আছে, এইখিনি চাই ল'ব। যদি গোটেইবিলাক পঢ়ি দিয়া হয় তেনেহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। নেক্সট ইনষ্টিটিউট অফ ফাৰ্মাচী নেক্সট ইনষ্টিটিউট অফ পেৰামেডিকেল চায়েন্স ডিব্ৰুগড়ত আছে ইমানটা চিট। তো ইয়াতে লেবৰেটৰী টেকনলজিত বহুকেইটা চিট আছে। নেক্সট কলেজখন হ'ল শিলচৰ। তো শিলচৰত ইমানবিলাক চিট কেপাচিটি আছে। তো এইবিলাক আপোনালোকে তাৰ পৰা চেক কৰি ল'ব পাৰিব। তো নেক্সট আছে যোৰহাট, তাৰপিছত আছে বৰপেটা। তো টোটেল চিট চাবলৈ গ'লে ডিপ্ল'মা ইন পেৰামেডিকেলৰ টোটেল চিট আছে 332টা। তো আগতে 355 আছিল, কিন্তু এতিয়া ইয়াৰে চিটকেইটা ডিক্ৰিজ হ'ল। তো এতিয়া টোটেল চিট কেপাচিটি 332টা। তো আপোনালোকৰ চিট কেপাচিটি বা ক'ত কলেজ আছে সেইটো গম পালে। এতিয়া BSc মেডিকেল টেকনলজি কোৰ্চৰ এক্সপেক্টেড কাট অফৰ কথা আলোচনা কৰিম। তো আপোনালোকে বাকীকেইটা কোৰ্চ চাব পাৰে। এইবাৰ কাট অফ হাই গৈছে। তো লাষ্ট ইয়াৰৰ তুলনাত এইবাৰ কাট অফবিলাক ইনক্ৰিজ হৈ গৈছে, আৰু ৰেংক মাৰ্কবিলাকো ইনক্ৰিজ হৈ গৈছে। তো BSc মেডিকেল টেকনলজি কোৰ্চৰ ক্ষেত্ৰত চাবলৈ গ'লে কিমান ৰেংকলৈকে মাতিব পাৰে। তো ফাৰ্ষ্ট আনৰিজাৰ্ভৰ ক্ষেত্ৰত চাবলৈ গ'লে 180 ৰেংকলৈকে মাতিব পাৰে। নেক্সট EWS, তো EWSৰ ক্ষেত্ৰত চাবলৈ গ'লে 230লৈকে মাতিব পাৰে। তাৰপিছত OBCৰ হৈছে 450ৰ পৰা 480লৈকে মাতিব পাৰে। নেক্সট আহি গ'ল SC, তো SCৰ ক্ষেত্ৰত 630লৈকে মাতিব পাৰে। SCৰ পিছত ST প্লেনৰ 830 বা 840 ধৰিব পাৰে। নেক্সট ST হিলছ, তো ST হিলছৰ ক্ষেত্ৰত 870 to 900 ধৰিব পাৰে। তো এইখিনি থাকিলে আপোনালোকে ডিগ্ৰী কোৰ্চত চিট পোৱাৰ সম্ভাৱনা থাকে। তো
তো আমি লাষ্ট ইয়াৰৰো চাই ল'ম কিমানলৈকে মাতিছিল। যিসকল কেণ্ডিডেটে বি ফাৰ্ম, ডি ফাৰ্ম, BMLT, DMLT, GNM নাৰ্ছিং, ANM নাৰ্ছিং প্ৰাইভেটকৈ পঢ়িব বিচাৰে, তো সেইসকলে নেপেটছ গ্ৰুপ অফ ইনষ্টিটিউটখনত এডমিশ্যন লৈ ল'ব পাৰে। তো ডিছপ্লেত নম্বৰ দিয়া আছে, ডিছপ্লেত নম্বৰ দিয়াৰ পিছত আপোনালোকে এডমিশ্যন বুলি লিখি দিব আৰু কি কৰ্চৰ কাৰণে এডমিশ্যন ল'ব বিচাৰে সেইটো লিখি দিব। তাৰপিছত আপোনালোকক ফি ষ্ট্ৰাকচাৰবিলাক দি দিয়া হ'ব। এই কলেজখন PCI আৰু SSUHSত এপ্ৰুভ কলেজ হয়। এই কলেজখনৰ ফিজবিলাক ইমান হাই নহয়, তো আপোনালোকে ইয়াতে এডমিশ্যন লৈ ল'ব পাৰে। ডিছপ্লেত দিয়া নম্বৰটোত সোনকালে কণ্টেক্ট কৰিব। তো চিটবিলাক বহুত সোনকালে ফিল আপ হৈ আছে, তো সোনকালে যোগাযোগ কৰক। তো 2023 আপোনালোকে চাব পাৰে আনৰিজাৰ্ভৰ 200লৈকে মাতিছিল, তাৰপিছত EWSৰ 250লৈকে মাতিছিল, OBCৰ 500লৈকে মাতিছিল, তাৰপিছত SCৰ 642লৈকে মাতিছিল, তাৰপিছত ST প্লেনৰ 845লৈকে মাতিছিল, ST হিলছৰ 873 ৰেংকলৈকে মাতিছিল আৰু তাৰ কাউন্সিলিংটো অক্টোবৰ মান্থত হৈছিল। তো এইবাৰৰ কাউন্সিলিংটো ছেপ্টেম্বৰ মাহত হোৱাৰ সম্ভাৱনা আছে। তো আপোনালোকে কাউন্সিলিংটো ছেপ্টেম্বৰ মাহত BSc মেডিকেল টেকনলজিৰ কাউন্সিলিংটো হ'ব বুলি ধৰিব পাৰে। আপোনালোকে ডকুমেণ্টবিলাক ৰেডি কৰি ল'ব। তো ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকে পাছপৰ্ট চাইজ ফটোটো এইটো হৈ যাব। তো এজ প্ৰুফ হিচাপে মেট্ৰিকৰ আপোনালোকৰ এডমিট কাৰ্ডখন লাগিব। নেক্সট আপোনালোকৰ হাই ছেকেণ্ডাৰী পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আৰু কাষ্ট চাৰ্টিফিকেট, OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগে, নহ'লে আপোনালোকক ৰিজেক্ট কৰি দিব। তাৰপিছত PRCখন লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। তাৰপিছত CEEৰ এণ্ট্ৰেন্স এক্সামৰ স্ক'ৰ কাৰ্ডখন লাগে। তো ইয়াৰে এডমিট কাৰ্ডখন নালাগে, কাৰণ এডমিট কাৰ্ডখনত ফিংগাৰপ্ৰিণ্ট বা থাম্ব ইমপ্ৰেশ্যন দিয়া প্লেচে নাই। তো এইখন এডমিট কাৰ্ডখন আপোনালোকে গুগলৰ পৰা ডাউনলোড কৰি হ'লেও দি দিব পাৰিব, অৰিজিনেল বুলি কোনো কথা নাই। তো এতিয়া পেৰামেডিকেলৰ কৰ্চৰ কাৰণে লাষ্ট ইয়াৰ কিমান কাট অফ গৈছিল বা এইবাৰ কিমান কাট অফ যাব পাৰে। তো পেৰামেডিকেল কৰ্চৰ ইমান এটা নাজানো, তথাপিতো লাষ্ট ইয়াৰতো আপোনালোকক জনাই দিম। তো লাষ্ট ইয়াৰৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে ইয়াতে OBCৰ কাৰণে গৈছিল 866, তো এইটো ফাৰ্ষ্ট কাউন্সিলিঙৰ কাৰণে হৈছিল। বাকী এইবিলাক ইয়াতে দিয়া আছে। তো আমি ছেকেণ্ড কাউন্সিলিঙৰখন চাই ল'ম। তো ফাৰ্ষ্ট কাউন্সিলিঙৰ আনৰিজাৰ্ভৰ কাৰণে 330লৈকে গৈছিল। তো এইখন ছেকেণ্ড কাউন্সিলিঙৰ হয়। তো ছেকেণ্ড কাউন্সিলিঙত পেৰামেডিকেলৰ কাউন্সিলিং লাষ্ট ইয়াৰ লেটকৈ হৈছিলে, তো সেইকাৰণে ষ্টুডেণ্ট বেছি নাছিলে। তো বেছিভাগ ষ্টুডেণ্টে আনৰিজাৰ্ভতে চিট পাইছিলে। তো আনৰিজাৰ্ভৰ ক্ষেত্ৰত ইয়াতে লাষ্ট ইয়াৰ বেছিভাগ ষ্টুডেণ্ট অল ষ্টুডেণ্ট আনৰিজাৰ্ভতে সোমাই দিছিলে। তো ইয়াতে চাব পাৰে লাষ্ট কেণ্ডিডেটটো আনৰিজাৰ্ভে আছে। তো তেওঁৰ ৰেংকটো হৈছিল 1877। তো বহুত কম কাট অফ গৈছিল। তো এইবাৰ আপোনালোকে 1500লৈকে ধৰিব পাৰে। তো তাৰ ওপৰত যোৱা চান্স নাই। যদি আপোনালোকৰ 1500 এনি কেটেগৰী যদি এইবাৰ জেনেৰেল বা এনেকৈ ভাগ কৰি নিদিয়ে, 1500লৈকে আপোনালোকে চিট পোৱাৰ চান্স থাকিব। তো তাৰ যদি ওপৰত আছে লাইক 2000ৰ ওপৰত আপোনালোকৰ ৰেংক আছে, তেনেহ'লে আপোনালোকে চিট পোৱাৰ ইমানখিনি সম্ভাৱনা নাই। তো এই ভিডিঅ'টোত এইখিনি আছিল। যেতিয়া ইয়াৰে কাউন্সিলিং ৰিগাৰ্ডিং নটিচ দিয়ে বা যিকোনো ধৰণৰ নটিচ দিয়ে, আমাৰ চেনেলত আপোনালোকক দি দিবলৈ চেষ্টা কৰিম আৰু হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। যদি ভিডিঅ'টোত কিবা মিষ্টেক হৈছে তেনেহ'লে ক্ষমা কৰি দিব। তো এটা আপোনালোকৰ মাজলৈ এক্সপেক্টেড কাট অফ লৈ আহিলোঁ। ধন্যবাদ।